আজি মই মেথি পৰঠা বনাবলৈ লৈছোঁ। মেথি পৰঠা বনাবৰ কাৰণে মেথিখিনি ধুনীয়াকৈ বাছি চফা কৰি এই ধৰণে ধুই ল'লোঁ। মই ধুই ধুনীয়াকৈ মেথিখিনি লৈ লৈছোঁ। এতিয়া তাৰপিছত মই মেথি পৰঠা বনাবৰ কাৰণে লৈছোঁ ৰচুন আৰু এটা পিঁয়াজ লৈছোঁ। ৰচুনখিনি মই এই ধৰণে ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। কাটি তাৰপিছত পিঁয়াজখিনিও মই ধুনীয়াকৈ কাটি ল'ম এই ধৰণে সৰু সৰুকৈ। মেথি পৰঠা আপোনালোকে বনাই খায় নে নাখায় বাৰু মোক জনাবচোন। মেথি আমাৰ শৰীৰৰ কাৰণে কিমান ভাল চবেই জানেই আৰু নহয় জানো। চুলিৰ কাৰণে বা শৰীৰৰ কাৰণে সকলো কাৰণতে মেথিটো বহুত ভাল। কিন্তু ল'ৰা ছোৱালীয়েতো আজিকালি মেথি বা এনেকুৱা শাক পাচলি খাবলৈ বেয়াই পায়। সেইটো কাৰণে যেনেকৈ পাৰোঁ তেনেকৈ মই খুৱাবলৈ চেষ্টা কৰোঁ। আৰু মই মেথিখিনি এই ধৰণে কাটি লৈছোঁ মিহি মিহিকৈ কাটি মই ইয়াত দেখিছে নহয় ধুনীয়াকৈ মই মোহাৰি লৈছোঁ। কিছুমানে মেথিৰ অকল পাতকেইটা লয়, পাতকেইটা লৈও পৰঠা বনায়, কিন্তু মই গোটেই মেথিখিনিয়ে লৈ লৈছোঁ মিহি মিহিকৈ কাটি। তাৰপিছত ইয়াত মই আটা দি দিছোঁ 2 কাপ। আটা দি পেলানি এয়া অজৱাইন কেইটামান মই মোহাৰি দি দিছোঁ। তাৰপিছত এয়া ৰচুন আৰু পিঁয়াজ দিছোঁ। তাৰপৰা মই তেল 2 চামুচ দি দিছোঁ। তেল আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। অজৱাইন দিলে মানে ভাল আৰু খাবলৈও সোৱাদটো ধুনীয়া লাগে, সেইটো কাৰণে মই অজৱাইন দিছোঁ। আপোনালোকে যদি ভাল নাপায় তেতিয়াহ'লে নিদিলেও হ'ব। এয়া মই দেখিছে নহয় এই ধৰণে তেল 2 চামুচ দি মই এতিয়া মেথিখিনিৰ লগত আটাখিনি ধুনীয়াকৈ মোহাৰি ল'ম। মোহাৰি তাৰপিছত যিমানখিনি মোহাৰিব পাৰোঁ মোহাৰিম। মোহাৰাৰ পিছত তাত যিমান পৰিমাণৰ পানী লাগে তাৰপিছত মই পানী দি দিছোঁ। পানী দি ধুনীয়াকৈ আটাৰ এটা ডো বনাই ল'ম। মই এই ধৰণে ডোটো বনাই লৈছোঁ। মই আগদিনাখনেই বনাই থৈ দিছিলোঁ, কাৰণ পিছদিনাখন এইখিনি কৰিবলৈ অকণমান দেৰি হয়, কাৰণ স্কুললৈ পঠিয়াবলৈ অকণমান দেৰি হয় কাৰণে মই আগদিনাখনে এইখিনি কৰি থৈছিলোঁ। ডোটো আগদিনাই বনাই থৈছিলোঁ। পিছদিনাখন ৰাতিপুৱা মই এয়া লাডু বনাই লৈছোঁ। বনাই লৈ এয়া মই মেথি পৰঠা বনাইছোঁ। মই পৰঠাটো বেলি ধুনীয়াকৈ টাৱাত দি দিলোঁ। দি এয়া দেখিছে নহয় তেল দি যি সময়ত মেথি পৰঠাখন আপুনি দিব, মেথি পৰঠাখন দিয়া সময়ত হাই ফ্লেমত নথ'ব গেছটো, কাৰণ মাজৰ যিখিনি শাকখিনিও সিজিব লাগিব। সেইটো কাৰণে আপোনালোকে মিডিয়াম ফ্লেমতে বনাব মেথি পৰঠাখন। এয়া দেখিছে নহয় মেথি পৰঠাখন কিমান ধুনীয়া হৈছে। এই ধৰণে আপোনালোকে খাই চাবচোন, বৰ ধুনীয়া লাগে।